চাওক আজি আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে। এই সভাত আমি বিস্তৃতভাৱে সমাগত পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আলোচনা বিলোচনা কৰিছোঁ আৰু আমাৰ সতীৰ্থসকল আটাইবিলাকে আজি ইয়াত খুব উৎসাহেৰে পঞ্চায়ত নিৰ্বাচন সম্পৰ্কত আলোচনাত অংশগ্ৰহণ কৰিছে। আমি আহি থকা নিৰ্বাচনটোত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সৈতে হয়তো এটা বুজাবুজিৰে নিৰ্বাচনটো হ'ব পাৰে। যিহেতুকে আমি বিগত বিধানসভা নিৰ্বাচন, পৌৰসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত আমি যৌথভাৱে নিৰ্বাচন খেলিছিলোঁ আৰু আমি আশা ৰাখিছোঁ এই পঞ্চায়ত নিৰ্বাচনতো আমাৰ দলৰ কৰ্মকৰ্তাসকলে এটা পৰামৰ্শ দিছে যে আমি ভাৰতীয় জনতা পাৰ্টীৰ সৈতে আমাৰ জিলাখনত বা সামগ্ৰিকভাৱে মঙলদৈ বিধানসভা সমষ্টিৰ আজিৰ সভাখনত মঙলদৈ বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলে এই কথাটো প্ৰকাশ কৰিছে যে আমি এটা বুজাবুজিৰে নিৰ্বাচন খেলিলে আমাৰ বেছি সুবিধা হয় আৰু বুজাবুজি নহ'লেও আমি অকলে হ'লেও নিৰ্বাচন খেলিম। আমাৰ 20খন পঞ্চায়ততে আমাৰ প্ৰাৰ্থীৰ কাৰণে দাবীদাৰ ওলাইছে। একোখন পঞ্চায়তত বা একোটা জেপিচিত আমাৰ 2-3জনকৈও দাবীদাৰ ওলাইছে। এতিয়া তেনেধৰণে এটা ভাল পৰিৱেশৰ সৃষ্টি হৈছে। অকল মঙলদৈ বিধানসভা সমষ্টিতে নহয়, সামগ্ৰিকভাৱে আমাৰ জিলাখনত দলগাঁও বিধানসভা সমষ্টি আৰু চিপাঝাৰ বিধানসভা সমষ্টিতো ইতিমধ্যে আমাৰ সভা সমিতিবিলাক অনুষ্ঠিত হৈ গৈছে আৰু প্ৰায় দিনে নিশাই সভা সমিতি চলি আছে। দলগাঁও চিপাঝাৰতো প্ৰায় দিনে নিশাই সভা সমিতি চলিছে। পঞ্চায়তৰ প্ৰস্তুতি তুংগত উঠিছে আৰু সেই সমষ্টিকেইটাতো আমাৰ একোটা পঞ্চায়তত যদিও আমাক এজন ব্যক্তি লাগে, আঞ্চলিক পঞ্চায়তৰ সদস্যৰ কাৰণে বা জিলা পৰিষদৰ কাৰণে আমাৰ এজন প্ৰাৰ্থী লাগে, কিন্তু আমি খুব সুখী হৈছোঁ যে 2-3জনকৈ দাবীদাৰ আমাৰ ওলাইছে। মহিলাও ওলাইছে, মহিলা সংৰক্ষিত এলেকাত আৰু য'ত মুকলি আছে, অপেন আছে, তাতেও আমাৰ 2-3জনকৈ দাবীদাৰ ওলাইছে। এটা খুব ভাল পৰিৱেশৰ সৃষ্টি হৈছে। আমি আশা ৰাখোঁ যে পঞ্চায়ত নিৰ্বাচনটোত আমি আমাৰ দলৰ স্থিতি বা আমি অধিক সংখ্যক পঞ্চায়ত দখল কৰিবৰ কাৰণে অসম গণ পৰিষদ দল প্ৰস্তুত। এখন আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহ মঙলদৈ বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহ কি উপলক্ষে আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ গোটেই কথাখিনি কৈ দিয়ক। আমি আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব তাৰ কাৰণে প্ৰস্তুতি কৰাৰ সম্পৰ্কে আমাৰ আলোচনা। আমি এজিপিয়ে দৰং জিলা এজিপিয়ে আমি ইলেকশ্যন খেলিবৰ কাৰণে সাজু হৈ আছোঁ আৰু আমাৰ যিবিলাক সক্ৰিয় আঞ্চলিকবিলাক আছে, আঞ্চলিকবিলাককো ইয়ালৈ আহিছিলে আজি উপস্থিত হৈ তেওঁলোকৰ লগত আলোচনা হৈছে আৰু আমি এই সপ্তাহৰ ভিতৰতে গোটেইকেইখন আঞ্চলিকত আকৌ নতুনকৈ আলোচনাৰ কাৰণে আমি যাম, সংগঠনৰ কাৰণে যাম। মানুহখিনিয়ে যেন আমাৰ এজিপিৰ প্ৰতি যিটো আস্থা আছে, সেই আস্থাৰ কাৰণে আমি আকৌ তেওঁলোকৰ মাজলৈ চলাই গুচি যাম। 20খনে আছে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।